লখিমপুৰৰ এখন দলঙত ফটো উঠিবলৈ ভিৰ কৰিছে বহু লোকে। ৮ কিলোমিটাৰ দীঘল এখন দলঙে আনন্দ কঢ়িয়াই আনিছে। ডিক্ৰং নদীৰ ওপৰত মেনেহা আৰু ডঙিমিল সংযোগী পথত সম্পূৰ্ণ হৈ উঠিল এই দলং। 40 কোটি টকাৰে নিৰ্মাণ কৰা এই দলঙক লৈ এতিয়া স্থানীয় ৰাইজৰ উৎসাহ। দলংখন হোৱাৰ পৰা আমাৰ ইয়াৰ ৰাইজ বহুত আনন্দিত হৈছে। আমাৰ বহুত সুবিধা হৈছে। এইফালেদি আগতে মানে ৰাইজৰ যথেষ্ট কষ্ট হয়, বহুত দূৰ ঘূৰি পেলাই লালুক লখিমপুৰলৈ যাবলগীয়া হয়। এতিয়া আমাৰ লালুক লখিমপুৰ তেনে ওচৰ হোৱা যেন লাগিছে আৰু মানুহৰ যাতায়াতৰ সুবিধা হৈছে। বিহপুৰী আহি পিনে লালুক চব পিনে যাবলৈ সুবিধা এটা হৈছে। আমি সেইটোকে দেখি নথৈ আনন্দ হৈছোঁ। দলংখন সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ লগতে নিৰ্মাণ কৰা হৈছে কৃত্ৰিম বানখহনীয়া প্ৰতিৰোধকো। ইয়াতে মানে ডিক্ৰং নদীৰ ওপৰত এই দলংখন বনোৱাটো মানে ইমান প্ৰথম সহজো নহয়, কাৰণ এইখন এখন পাহাৰীয়া নদী। আমাৰ স্পান আছিলে 9টা আৰু প্ৰায় আধা কিলোমিটাৰ লেংথটো ব্ৰিজখনৰ। তাৰপিছত বাৰিষা আৰু খৰালি ইয়াত ডিফাৰেঞ্চ নাই, কিয় খৰালি ইয়াত পানী এৰি দিয়ে। নেপকুৰ যেতিয়া পানী আহি যায় আধা ঘণ্টাতে মানে সন্ত্ৰাস হৈ যায়। তাৰ মাজতো আমি বহুত প্ৰত্যাহ্বান নেওচি যিমান পাৰিছোঁ কম সময়ৰ ভিতৰত চেষ্টা কৰি দলংখন আজি এইটো পৰ্যায়ত পাইছোঁ। খুব আহল বহল দলং এখন। বেপাৰ বাণিজ্যৰ লগতে শিক্ষালৈকে সকলোৰে বাবে যাতায়াত ব্যৱস্থা সুচল হৈ পৰিল এই দলঙৰ বাবে। এই দলংখন হোৱাৰ কাৰণে আমাৰ এটা বৃহৎ এৰিয়া প্ৰায় 40-50 হাজাৰ মানুহৰ এটা খুব মানে সুচল মানে এটা ব্যৱস্থাপনা হৈছে। আগৰ ধৰক বান্দৰদেয়া হাঁহমতি বা ভিন্ন প্ৰান্তৰ মানুহ বহুত দূৰ হৈ ঘূৰিব লাগে, বহুত কষ্ট হয়। চাকৰিয়ালসকলেও কষ্ট হয় বা শিক্ষাৰ্থীসকলেও কষ্ট হয়। সময়মতে ওলাব নোৱাৰে, সময়মতে যাব নোৱাৰে। বা বান্দৰদেয়া যেতিয়া মানে বাৰিষা মানে মাটি খহি যেতিয়া পথ বন্ধ হয়, তেতিয়া ৰাইজে হওক বা গাড়ীৱালাই হওক বহুত দুৰ্ভোগ ভুগিব লাগে। কিন্তু সঁচাকৈ এই দলংখন হোৱাৰ কাৰণে ৰাইজ বহুত উপকৃত হৈছে আৰু এই চাৰি অঞ্চলৰ মানুহৰ কাৰণে বৰ এটা সুন্দৰ মানে ব্যৱস্থাপনা হৈছে। বিহপুৰীয়া অথবা পথালি পাহাৰৰ লগতো লালুকৰ সংযোগ এতিয়া হৈ পৰিল সহজ সুলভ। ভাল অনুভৱ, যাবলৈ আহিলোঁ, দেখা নাছিলোঁ কাৰণে। কিন্তু আমাৰ লালুকৰ পৰা ধৰি লওক 9টো পাবৰ কাৰণে সুবিধা হৈছে আৰু আগতে ধৰি লওক খুব বেছি 45 মিনিট, এতিয়া ধৰি লওক আধা ঘণ্টা 15 মিনিট আমাৰ কাৰণে ফাষ্ট হৈ গ'ল আৰু।